ভাৰতবৰ্ষতে আমাৰ ক্ৰিমিনেল জাষ্টিচ চিষ্টেমটোৰ আজি এটা ঐতিহাসিক দিন। আমাৰ তিনিখন নতুন অপৰাধজনিত আইন আজিৰ পৰা আমি প্ৰজ্বলন কৰিছোঁ। আমাৰ ইমান দিনে IPC, CRPC আৰু এভিডেন্স এক্টৰ ভিত্তিত আমাৰ ক্ৰিমিনেল জাষ্টিচ চিষ্টেমটো চলি আছিল। আজিৰ পৰা আমি ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম তিনিখন নতুন আইন ৰাইজৰ মাজত লৈ আনিছোঁ। আৰু আজিৰ পৰা আমাৰ এই নতুন আইনৰ জৰিয়তে আমাৰ এণ্টায়াৰ ক্ৰিমিনেল জাষ্টিচ চিষ্টেম, আমাৰ ইনভেষ্টিগেশ্যন, আমাৰ গোটেই অপৰাধজনিত আমাৰ যিখিনি আৰক্ষী বিভাগৰ কৰিবলগীয়া সকলোখিনি আমি এই আইনৰ অধীনত কৰিম। আৰু সেইকাৰণে আজি আমি তিনিচুকীয়া জিলাৰ বিভিন্ন থানাত আমি সজাগতা সভা অনুষ্ঠিত কৰিছিলোঁ। সমগ্ৰ অসমতে, সমগ্ৰ ভাৰতবৰ্ষতে আজি এই সভাসমূহ অনুষ্ঠিত কৰা হৈছে, যাতে ৰাইজৰ মাজত এই তিনিখন আইন আমি লৈ যাব পাৰোঁ আৰু ৰাইজক যাতে আমি সজাগ কৰি তুলিব পাৰোঁ যে এই তিনিখন আইন আৰু ইয়াৰ বৈশিষ্ট্যসমূহৰ বিষয়ে। পেনাল কোড যিখন 1860 চনত মানে স্বাধীনতাৰ প্ৰায় 100 বছৰৰ আগতে ব্ৰিটিছে বনাই থৈ যোৱা এখন আইন। তাৰপিছতে CRPC বুলি এখন আছিল, যিটো ফৌজদাৰী আইন বুলি কয়, আৰু ইণ্ডিয়ান এভিডেন্সে যিখনৰ ওপৰত ভিত্তি কৰি কেছৰ মোকদ্দমাবিলাক চলিছিল। চ' যদি আপুনি তাৰ দৰ্শনটোলৈ যদি যায়, ব্ৰিটিছৰ দিনতে প্ৰতিটো মানুহৰ যিটো অপৰাধ থাকে, অপৰাধৰ কাৰণে অপৰাধটোৰ এটা শাস্তি থাকিব। চ' সেই শাস্তি বা সেই অপৰাধটো কোনটো ধাৰাত পৰিব, তাৰ কাৰণে ইণ্ডিয়ান পেনেল কোড বুলি ভাৰতীয় দণ্ডবিধি আইন 1860 চনতে ব্ৰিটিছে সেইখন প্ৰযোজ্য কৰিছিল। তাৰপিছত অপৰাধটো কৰাৰ পিছত আপোনালোকে জানে যে পুলিচে তদন্ত আগবঢ়াই নিব লাগে। চ' তদন্ত আগবঢ়াই নিবৰ কাৰণেও যিহেতু এটা প্ৰণালী থাকিব লাগিব। সেই তদন্ত আগবঢ়াই নি কেছটো কোৰ্টত নি কোৰ্টত যিটো মোকদ্দমা চলে তাৰো বিভিন্ন প্ৰণালী, এটা ছেট মেথড আছে, যিটো আপোনাৰ ভাৰতীয় ফৌজদাৰী আইন বা CRPC অধীনত এইখন চলিছে। চ' আপোনালোকৰ যোনে হয়তো কোৰ্ট কাছাৰী যদি আপোনালোকে কামৰ লগত জড়িত বা আপোনালোকে যদি তাত আপোনালোকৰ অভিজ্ঞতা আছে, আপোনালোকে জানে যে কোৰ্টৰ কিছুমান পদ্ধতি থাকে। আমি তদন্ত কৰি পুলিচে কোৰ্টত জমা দিয়ে, কোৰ্টত এটা ন্যায় প্ৰক্ৰিয়া চলে, সাক্ষীবাদী চলে। তাত যিখিনি আমাৰ তদন্তকাৰী বিষয়ে যিখিনি তেওঁ অনুসন্ধান কৰি পায়, সেই সকলোবিলাক তথ্য তন্নতন্নকৈ চাই কোৰ্টে নিজৰ ভাৰ্ডিক্ট বা জাজমেণ্টবিলাক দিছিল, যিটো আপোনাৰ গোটেই প্ৰণালীটো লিখা আছিল আপোনাৰ ভাৰতীয় ফৌজদাৰী আইনৰ CRPC অধীনত। আৰু তাৰ তদন্তৰ কালত সদায় আমাক কি লাগে? আমাক সদায় এভিডেন্স লাগে যে মানুহজন দোষী হয় নে মানুহজন নিৰ্দোষী হয়। সেই সকলোখিনি কিছুমান সাক্ষ্য বা কিছুমান আপোনাৰ এভিডেন্সৰ ওপৰত ডিপেণ্ড কৰে। চ' সেই গোটেই এভিডেন্স যিখিনি কোৰ্টত জুডিচিয়েলি আমাৰ ন্যায়িকভাৱে যিখিনি এডমিচিবল কৰিছোঁ, আমাৰ ইয়াত উপস্থিত দুৰ্গম অঞ্চলৰ আমাৰ নাগৰিক সমিতিয়ে হওক, বিজেপিৰ ব্যক্তিসকল হওক, এই অঞ্চলৰ ৰাইজ তথা ইয়াত উপস্থিত আমাৰ আৰক্ষীৰ মোৰ সহকৰ্মীসকল আৰু ভিয়ে হওক বা টিভি পত্ৰ বা বিভিন্ন পত্ৰত আপোনালোকে দেখি আছে যে ভাৰতৰ যি আইন, যিটো ক্ৰিমিনেল শুনি আছে যে এই আইনকেইখন এতিয়া সলনি হৈ নতুন আইনে তাৰ স্থান ল'ব। চ' সেই বিষয়ে আজি অলপ আমি গভৰ্ণমেণ্টৰ ফালৰ পৰা ইনষ্ট্ৰাকশ্যন আহিছিল যে আজিৰ দিনত যিহেতু আমি নতুনকৈ তিনিখন আইন আমাৰ মাজত চৰকাৰে আমাক দিছে, সেই আইনকেইখনৰ বিষয়ে সজাগ হ'বলৈ খুবেই দৰকাৰ। কাৰণ এই আইনসকল আমাৰ ইয়াত থকা সকলো নাগৰিকৰ সুবিধাৰ কাৰণে আইনকেইখন